এইজনে মাল লোৱা নাই অলপ খাইছে এতে মই মাল লোৱা নাই নাই তাত যাই কেনে মাৰিছো মাল খাইছো অলপমান পিছে কি মাল জানেনে এখেতে গাঞ্জা খাইছে মাল খাইছে কি মাল গাঞ্জা খাইছো গাঞ্জাক মাল কয় নেকি আজিকালি গাঞ্জাও মাল হৈ গৈছে কিমানখিনি যায় এখেতৰ আকৌ টেনচন কিয় কোৱা এনে খাইছো টেনচন ভাল নালাগে বাবেই গাঞ্জা খাইছে ভাল নালাগে এইটো এনেতে খাইছো টেনচন নাই কিন্তু এইজন বেচেৰাই আকৌ কান্দিছে जो खाएगा वो पछताएगा जो नहीं खाएगा वो भी पछताएगा लेकिन ये खाया इसलिए ये भी पछताया যাৰ বাবে বেচেৰাই কান্দি কান্দি কৈছে মই আৰু জীৱনত গাঞ্জা নাখাওঁ এতিয়া আহো মূল বিষয়লৈ এই তিনি যুৱকক মন কৰক যুৱক তিনিজন হৈছে কাৰবালি গাঁৱৰ ৰেজ্জাকালীৰ পুত্ৰ জাহিদুল ইছলাম তাপেশ্বৰা গাঁৱৰ ইছুবালীৰ পুত্ৰ সিৰাজুল হক আৰু মাইনুদ্দিনৰ পুত্ৰ সাইফুল ইছলাম তিনিজনে কলগাছিয়াৰ কুখ্যাত ভাং ব্যৱসায়ী মনিৰুদ্দিনৰ ঘৰত গৈছিল ভাং কিনিবলৈ আৰু খাবলৈ পিছে তিনি ভাঙাৰুক আটক কৰিলে ৰাইজে জানিব পৰা মতে কলগাছিয়া আৰক্ষী থানাৰ সন্মুখত মাত্ৰ 200 মিটাৰ নিলগত মনিৰুদ্দিনৰ ঘৰত দৈনিক বিক্ৰী হয় ভাং ক্ৰয় কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা খালে তিনি ভাঙাৰু উল্লেখযোগ্য যে কলগাছিয়া আৰক্ষী থানাৰ সন্মুখতেই দিনে নিশাই অবৈধভাৱে ভাঙৰ ব্যৱসায় চলি আছে যদিও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ৰাইজে জনায় হেয়ে আৰক্ষীৰ জেপলৈ মোটা অংকৰ ধন যায় বুলি অভিযোগ কৰিছে ৰাইজে এই ইয়াৰ পৰা থানা ধৰক 200 মিটাৰ নহ'ব জানো মোৰ মতে এটা বিশ্বাস যে তেওঁলোকে এইবিলাক দোকানটো তেওঁলোকে মানে এই দোকানৰ পৰা কমিশ্যন খাই আছে আজি দিনৰ ভাগত খাৰবালি গাঁৱৰ ৰেজ্জাকালীৰ পুত্ৰ জাহিদুল ইছলাম তাপেশ্বৰা গাঁৱৰ ইছুবালীৰ পুত্ৰ সিৰাজুল হক আৰু মাইনুদ্দিনৰ পুত্ৰ সাইফুল ইছলামে ভাং খাবলৈ আহি ৰাইজৰ হাতত ধৰা পৰে 50 টকাৰ পৰা 100 টকাত ভাং ক্ৰয় কৰি সেৱন কৰে এই তিনি ভাঙাৰুৱে ভাং খাই উদ্বান্দলি কৰাৰ লগতে সমাজ কুলসিত কৰাৰ বাবে আজি স্থানীয় ৰাইজে আটক কৰে তিনি ভাঙাৰু পৰৱৰ্তী সময়ত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হোৱাত আটকাধীন ভাঙাৰু তিনিজনক গতাই দিয়া ৰাইজে উল্লেখ্য যে বৃহত্তৰ অঞ্চলত ভাং মদ আৰু ড্ৰাগছ সেৱনকাৰী অত্যাধিক পৰিমাণে বৃদ্ধি পোৱাৰ বাবে সঘনাই এটাৰ পিছত এটাকৈ সংঘটিত হৈ আহিছে চুৰিকাণ্ড হেয়ে ভাঙৰ ব্যৱসায়ী বন্ধ কৰাৰ লগতে ব্যৱসায়ীসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে ৰাইজে এতে মই মাল লোৱা নাই পিছত কি হল নাই তাত যাই কেনে মাৰিছো মাল খাইছো অলপমান মাল খাইছে কি মাল গাঞ্জা খাইছো গাঞ্জাক মাল কয় নেকি হা এটো খাইছো কেজনে খাইছে আমি দুটাই গৈছিলো কোনে কোনে নাম কোৱাচোন আমি আৰু তাৰ নাম কি সাইফুল হা সাইফুল ইছলাম অলপ বেছি খাইছে না চকু ৰঙা হৈ আছে তোমাৰ নাম সিৰাজুল হক গাঞ্জা মাল কেতিয়াৰ পৰা হ'ল মাল বুলি কওঁ আমি মাল বুলি কোৱা কিমান দিন ধৰি মাল খোৱা এনেই বহুত দিন হোৱা নাই নাজানো মদ নাখাওঁ এনেই মাল খাওঁ অকণমান গাঞ্জা মাল খোৱা কিমান টকা খাইছে আজি এনেই খাইছোঁ পইচা দি লোৱা নাই এনেই খুৱাইছে কোনে খুৱালে তাই সেইটো ঘৰত নাম নাজানো নাম নাজানা নাই কেনেকৈ চিনি পোৱা সেই পাৰ্টনাৰে চিনি পায় সেইকাৰণে কোনে পাৰ্টনাৰ আছে বেলেগ পাৰ্টনাৰ সিৰাজুল হক তাপেশ্বৰা গৰম কি নাম দেউতাৰ নাম ইছুবালী কিয় খোৱা এনেই খাইছোঁ টেনচন টেনচন তোমাৰ ভাল নালাগে এইটো এনেতে খাইছোঁ টেনচন নাই টেনচন যে কৈছা টেনচনটো টেনচন নাই এনেই খাইছোঁ তুমি ক'লা অলপ আগত ক'লা এনেই খাইছোঁ এনেই কিমান টকা কিনিছে 50 টকা 50 টকা কিমান কিনি দিয়ে অলপমান দে দেখাই দিয়ে একবাৰ দেখালো না আৰু এবাৰ গৰম বজাৰ কিমানখিনি যায় গৰম বজাৰ
কেনেকৈ খোৱা এবাৰ তাকে কি কেনেকৈ খোৱা বনাই খাব লাগে কেনেকৈ টান দিয়া কেনেকৈ চিলি মানব লাগবে এতে বাং খাইছিলাম তাতে বাং কিনবে নি খাইছিলাম কোনবাৰ বেতে আছে ঘৰৰ পৰা কিনিছা আজি মনিৰৰ ঘৰত কিমান টকা কিনিছা 50 টাকা কেইজনক আটক কৰিছে আটক কৰিছে আমাৰ 3টা কোন ঘৰ ক'ত আমাৰ ঘৰ এইফালে আগে পিছে খোৱা নেকি আগে পিছত খাওঁ আগৰ পৰাই খাওঁ আমি একবাৰ খাওঁ খোৱা ৰাতিপুৱা খোৱা এনে গাঁজা খাব আহিছিলো ধৰিছে গাঁজা খাব আহিছিলাম ধরছে কিমান দিন খোৱা অল্প আজি বেছি দিন হোৱা নাই অলপ আজি খাইছো অলপ কিনিছো অলপ খাইছা না বেছি খাইছা অলপ খাইছো অলপ চোৱাচোন এইফালে চোৱা কেমেৰা ফালে চোৱাচোন তোমাৰ চকুটো চাওক বেছি অলপ খাইছো বুলি নাখাওঁ বুলি একেনে অলপ টেনশন নাই কিন্তু গাঁজা কিয় খোৱা এনেই খাইছো আজি নাখাওঁ চৰি ভুল হৈছে আৰু নাখাওঁ প্লিজ আৰু নাখোৱা জীৱনত খাবা নে আৰু নাখাওঁ মাথা চকাৰ কিয় ক'ত ঘৰ কামচৰা সাইফুল ইসলাম সাইফুল দেউতাৰ নাম কি মোহাম্মদ মাইনুদ্দিন ইয়াতে মানে 3টা বাহিৰা মানুহ বাং কিনিবলৈ আহি মানে ধৰা পৰিছে 3টা আটক হৈছে আর ইয়াতে মানে বহুত মানুহ উত্তেজনা হৈছে আৰু কলগাছিয়া আৰক্ষী থানাত মানে অৱগত কৰা হৈছে তেওঁলোকে এতিয়ালৈ অহা নাই এই ইয়াৰ পৰা থানা ধৰক 200 মিটাৰ নহ'ব জানো মোৰ মতে এটা বিশ্বাস যে তেওঁলোকে এইবিলাক দোকানটো তেওঁলোকে মানে এই দোকানৰ পৰা কমিশ্যন খাই আছে গতিকে ইয়াতে মানে আন্দোলন হৈ আছে কিবা হৈ আছে ইয়াতে টোপনি মাৰি আছে গতিকে আপোনালোকৰ মিডিয়াৰ দ্বাৰা এই থানাৰ যিটো ঘটনা ঘটি আছে হ্যাঁ ইয়াত মানে খালি ভাং নহয় আৰু বেলেগ বেলেগ বস্তু আজি বাহিৰা মানুহ 2টা ধৰা পৰিছে বা 3টা ধৰা পৰিছে ইয়াৰ লোকেল মানুহ কিমান মানুহ আমাৰ চকুৰ সন্মুখত খাই আছে সেইটো মানে ক'বলৈ মানে টান পাই আছোঁ আমাৰ চকুৰ সন্মুখত ইয়াতে বহুত বাঙাৰো আছে এতিয়া ক'বলৈ টান পাই আছোঁ গতিকে এতিয়া যদি এই 3টা মানুহ যদি থানাত যদি যায় তেতিয়া আমি এটা সুবিধা পাম এই লোকেল মানুহবিলাক আমি ধৰিব পাৰিম গতিকে আপোনালোকক আহ্বান কৰিছোঁ আৰু থানাতো আমি আহ্বান কৰিছোঁ যে এইটো যেন অতি সোনকালে এইটো যেন এটা ষ্টাফ লয় এইটোৱে আমাৰ কথা যিসকলে বিক্ৰী কৰে যিবিলাক বিক্ৰী কৰে গেছটো উঠাই দিব লাগে এই থানাৰ পৰা মানে আহি এই দোকান চোকান যেন নাথাকে ক'ত ক'ত আছে এই 3টাৰ পৰা সুধিলে গম পাব থানার সন্মুখতে প্রায় 200-300 মিটার দূরত মানে রাইজে ফোন করছে ভাং সহ মানে 3জনক আটক করেছে মই আহিলো মই চালো চাই কিনে মই থানাত ফোন কৰিলো আহি আছে বলে কৈ আছে মানে ভাং মদ ড্ৰাগছ এইবিলাকৰ কাৰণে আমাৰ কলগাছিয়া গুণালগুৰিত দিনে ৰাতি চুৰি হৈ আছে প্ৰত্যেক দিনা চুৰি হৈ আছে আপোনালোকৰ জৰিয়তে আমি এসপি মহোদয়ক আমি অনুৰোধ জনাম যাতে এইবিলাক বন্ধ কৰে থানাৰ 200 মিটাৰ দূৰত আৰু কি অৱগত কৰাইছিল নাই কৰিলো এতিয়ালৈকে অহা নাই এতিয়ালৈকে অহা নাই আহি আছে কি জানি কিন্তু আমাৰ সাৰ্কল অফিচাৰ মেমে আমাক সকলো সময়তে কৈ আছে আমাক চন্দনা বৰুৱা বিৰকামিয়া মেমে আমাক সকলো সময়ত কৈ আছে বাল্য বিবাহ ড্ৰাগছ মদ এইবিলাক যাতে গাঁৱত নহয় দিন দিন এইবিলাক বিক্ৰী কৰে খায় ল'ৰাবিলাকে খায় ৰাতি চুৰি কৰে প্ৰত্যেক দিনা চুৰি হৈ আছে ইফালে গেছ ইফালে সোণাৰ দোকানত প্ৰত্যেক দিনা মানে মোৰ মানে ফোন আহি আছে মই বিৰক্ত হৈ আছো খালি এইটোৱে বেছি হৈ আছে আমাৰ ঠিকমতে ডিউটি কৰা নাই নাই ঠিকমতে কৰিলে তো ঠিকমতে কৰা নাই থানাৰ সন্মুখত চলি আছে এই বালাগাঁও ট্ৰেন্ডি সেই তাৰ পৰা ইয়াতে আহিছে 3জনৰ 2জন সিফালৰ এই বাহিৰা গাঁৱৰ ইয়াৰ পৰা ধৰক 20-30 কিলোমিটাৰ দূৰত তাৰে পৰা আহি কিনে ইয়াতে খাই আছে ভাং কিনিব আহিছে যিসকলে বিক্ৰী কৰে তেওঁলোকৰ বিৰুদ্ধে কি বিচাৰে তেওঁলোকে সেইবিলাক বন্ধ কৰিব লাগে তাৰ পৰাইতো সেইবিলাক হৈ আছে না এই যোগাযোগ কৰি এইবিলাক খাই আছে কি নাম আপোনাৰ মোৰ নাম সাৰৱাৰউদ্দিন গাঁও প্ৰধান কলগাছিয়া গুণালগুৰি কলগাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ